এইবাৰ লোনৰ যেটো থ্ৰেশহোল্ড 15 লাখ আছিল তাক বঢ়াই আজি কেবিনেটে 30 লাখ কৰিছে আৰু ইন্টাৰেষ্ট সাবভেনশন 20 বছৰৰ কাৰণে 1%। গতিকে কৰ্মচাৰীসকলৰ কাৰণে এটো ভাল খবৰ যে এতিয়া 30 লাখ টকা লৈ 30 লাখ টকাৰ তেওঁলোকে লোন বেংকৰ পৰা ল'ব পাৰিব আৰু ইয়াত 1% ইন্টাৰেষ্ট সাবভেনশন অসম চৰকাৰে প্ৰভাইড কৰিব। আমাৰ ষ্টেট আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড যি আছিল সেই বোৰ্ডখন সেলফ সাস্টেইনেবল স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তেওঁলোকে নিয়মীয়াকৈ দৰমহা আদি নোপোৱাৰ এটা পৰিৱেশ 2020 চনৰ পৰা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত যি নিয়মীয়া 612 গৰাকী নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকক VRS ভলান্টাৰী ৰিটায়াৰমেন্ট স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক ভলান্টাৰী ৰিটায়াৰমেন্ট অফাৰ কৰা হৈছে। কন্ট্ৰেকচুৱেল আছিল 147 গৰাকী আৰু এই কন্ট্ৰেকচুৱেল তেওঁলোককো VRS অফাৰ কৰা হৈছে। 16 গৰাকী ফিক্স পেড আছিল তেওঁলোককো VRS অফাৰ কৰা হৈছে। যিসকল 612 গৰাকী মানে নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকৰ কাৰণে VRS ক্যালকুলেশন কৰি পোৱা গৈছে 130 কোটি টকা ব্যয় হ'ব। 130 কোটি টকাত অসম চৰকাৰে অনুমোদন জনাইছে। তাৰোপৰি তেওঁলোকৰ প্ৰতি এটা গুডউইল জেষ্টাৰ হিচাপে আৰু 10% যেটো VRS তেওঁলোকৰ ক্যালকুলেটেড এমাউন্ট হ'ব তাৰ ওপৰত আৰু 10